3, 2, 1, go. Amar Zubin Pranor Zubin. Amar Zubin Pranor Zubin. Amar Zubin Pranor Zubin. Amar Zubin Pranor Zubin. Zubin Nyay pao. Nyay pao. Nyay pao. কিন্তু জুবিন গাৰ্গক ন্যায় দিব কোনে? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি। আমার জুবিন প্রাণর জুবিন। আমার জুবিন প্রাণর জুবিন। আমার জুবিন প্রাণর জুবিন। আমার জুবিন প্রাণর জুবিন। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগৰ পাছত শোকসন্তপ্ত অসমবাসীক হাঁহিৰ খোৰাক যোগাবলৈ আপ্ৰাণ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। এয়া ৰাইজৰ মাজত হোৱা চৰ্চা। কিয় হ'ল, কেনেকৈ হ'ল শুনক। জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। ক'ৰবাত যেন মানুহৰ মনত সন্দেহ উপজিছে, কোনোবাই কৰি আছে নেকি কিবা চক্ৰান্ত, প্ৰশ্ন উঠিছে মনত। জুবিন গাৰ্গ নোহোৱা হৈ বাটৰ কাঁইট আঁতৰিল বুলি পেটে পেটে কোনোবাই ভাল পাইছে নেকি, সেই ধৰণৰ কথা এতিয়া আলোচনা হৈছে। অসমৰ দাবী, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিনৰ ন্যায় বিচাৰি এইবাৰ নলবাৰীৰ ৰাজপথলৈ ওলাল বিজেপি কৰ্মী। ৰেলীক জোৰদাৰ কৰিবলৈ উপস্থিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। হয়, সঁচা, জুবিনৰ ন্যায়ৰ দাবীত ৰাস্তাত জয়ন্ত মল্ল বৰুৱা। একাংশই জুবিন গাৰ্গক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, অভিযোগ জয়ন্তৰ। তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এয়া উত্তৰ। আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াক জীৱনকালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। মানে নলবাৰীত যিসকল প্ৰতিবাদ কৰিবলৈ ওলাই আহিল তেওঁলোকহে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী, মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কিন্তু জুবিনৰ প্ৰকৃত অনুৰাগী কিমান? আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে। 50,000 সাংবাদিকে আকৌ সুধিলে জয়ন্ত মল্লক, আকৌ ক'লে জয়ন্ত মল্লই। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। লক্ষ লক্ষ। সাংবাদিকে আকৌ সুধিলে, আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে। গতিকে হিচাপটো কি? জয়ন্ত মল্লৰ মতে নলবাৰী চহৰত থিয় দিবলৈ ঠাই নাই। তেওঁ নিজে থিয় হৈ সেই কথা ক'লে। তেওঁৰ মতে 70-80,000 মানুহ ওলাই আহিছিল নলবাৰীত। প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত, প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী নেকি? বাৰু, সেয়া জয়ন্ত মল্লৰ অংক, গতিকে জংক পংক। খবৰ অনুসৰি 3,000 পৰা 5,000 মানুহ গোট খাইছিল নলবাৰীত। জয়ন্ত মল্লৰ মতে সেয়াই 50,000, 70,000, 80,000, লাখ মানুহ। সেইসকলে প্ৰকৃত অনুৰাগী। তেন্তে এওঁলোক সেইদিনা সৰু সজাইত জমা হোৱাসকল ভুৱা অনুৰাগী নেকি? কথাবোৰ ৰাইজে নিজেই বিচাৰ বিবেচনা কৰিব। আছিল পবিত্ৰ মাৰ্ঘেৰিটাও। শ্লোগান আৰম্ভ কৰিলে মাৰ্ঘেৰিটাই। শ্লোগান কেইবাবাৰো সলনি কৰিবলগীয়া হৈছিল যে বিজেপিয়ে, সেয়ে অলপ খেলিমেলি। শেষত গৈ থিৰাং কৰা হৈছিল, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। বেনাৰত সেয়াই লিখা আছিল। আকৌ এটা শ্লোগান ওলাল নলবাৰীত, আমাৰ জুবিন, প্ৰাণৰ জুবিন। পবিত্ৰ মাৰ্ঘেৰিটাই আৰম্ভ কৰিলে, আমাৰ জুবিন, আমাৰ
মাৰ্ঘেৰিটাই আমাৰ জুবিন বুলি কয় উপস্থিত বিজেপি কৰ্মকৰ্তা তথা জুবিন অনুৰাগীয়ে কয় অমৰ হওক কিন্তু অমৰ হওক জুবিন অনুৰাগীয়ে কয় জুবিনদা বুলি কৈহে পবিত্ৰ মাৰ্ঘেৰিটাই শুধৰাই দিলে আমার জুবিন প্রাণর জুবিন আমার জুবিন প্রাণর জুবিন তাৰ পাছতে পবিত্ৰ মাৰ্ঘেৰিটাই দোহাৰিলে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিবলৈ কি কি কৰিছে আমার মন্ত্রী মহোদয় কৈছে তাৎক্ষণিকভাৱে SIT গঠন কৰিছে অকল SIT গঠন কৰিয়ে ক্ষান্ত হোৱাৰ লগে লগে এজনীয়া চিটিং জাজৰ ন্যায় আয়োগকো এই কাৰ্য অনুসন্ধানৰ বাবে জুডিচিয়েল কমিশ্যন গঠন কৰিছে ন্যায়িক আয়োগ গঠন কৰিছে আমি তাৰপিছত আমি অসমবাসী আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও কৈছোঁ যে এই তাত থকা মানুহকেইজনৰ কি হ'ব কঠোৰ সিদ্ধান্তৰে কঠোৰ নিৰ্দেশে 11 জনৰ ভিতৰত 10 জনক অসমলৈ আনি ভোট খৰচ কৰিছে SIT আমি দেখিছোঁ ছিংগাপুৰৰ ইতিমধ্যে SIT টিম প্ৰেৰণ কৰিছে যিদৰে অসমবাসীয়ে বিচাৰিছে প্ৰত্যেকটো কাম প্ৰত্যেকটো মুহূৰ্তত তেখেতে কৰিছে বহুত কৰিছে দিলীপ শইকীয়াৰো সকিয়নেই জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও নকৰিব তাৰ পাছতে দিলীপ শইকীয়াৰ মুখত কংগ্ৰেছ চৰকাৰ থাকোঁতে নলবাৰী ধমধমাৰ ৰাস্তা মেৰামতিৰ বাবে কৰা প্ৰতিবাদৰ কথা কংগ্ৰেছৰ দিনৰ কথা কি কয় এই নলবাৰীৰ ধমধমাৰ ৰাস্তা আজিৰ পৰা 15 বছৰ আগত নলবাৰী ধমধমা 10 বছৰ আগত নলবাৰী ধমধমা ৰাস্তাটোৰ কাৰণে কিমান আমি বিজেপি আন্দোলন কৰিছোঁ না কৰা নাই আমি আন্দোলন তাৰপিছত বিজেপি চৰকাৰ অহাৰ সময়ত এই ৰাস্তাটো হ'ল বহুত কিবা কিবি হ'ল চৰকাৰে কি কি কৰিলে সেয়া দিলীপ শইকীয়ায়ো ক'লে জুবিন গাৰ্গে ৰাজনীতি কৰিব নোৱাৰে আমিও নকৰোঁ তোমালোকক কৰিবলৈ সাহস নকৰিবা জুবিনদাৰ কাৰণে জুবিনদাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা আমি অনাগত দিনত সকলোৱে দেখিব আমাৰ চৰকাৰখনে কি কি কাম কৰিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি হোৱা ৰেলীত পবিত্ৰ মাৰ্ঘেৰিটা জয়ন্ত মল্ল বৰুৱা চন্দ্ৰমোহন পাটোৱাৰী দিলীপ শইকীয়া সকলোৱে একেমুখে ক'লে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ কি কি কৰিছে তেন্তে প্ৰতিবাদ কিয় কাৰণটো কি কোনেও বুজি পোৱা নাই আমার জুবিন প্রাণর জুবিন আমার জুবিন প্রাণর জুবিন আমার জুবিন প্রাণর জুবিন আমার জুবিন প্রাণর কিবা কাৰণত মুখ্যমন্ত্ৰীৰ ওপৰতে বিশ্বাস নোহোৱা হৈছে নেকি এওঁলোকৰ কাৰণ মুখ্যমন্ত্ৰীয়েতো বাৰে বাৰে কৈছে যে আমি জুবিন গাৰ্গক ন্যায় দিমেই সেইবোৰ চিন্তা কৰিলে ভাবিলে অসমৰ মানুহ মূৰ ঘূৰাই পৰি যাব বাকী কথা বাদ ইতিবাচক দিশটো ভাবকচোন অসমৰ জনতাই জুবিন গাৰ্গৰ শক্তি কিমান অসমৰ ইতিহাসত এয়াই চাগে প্ৰথম শাসনত থকা চৰকাৰৰ ওচৰত দাবী তুলি শাসক দলৰে প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি দলৰ প্ৰতিবাদ না ভূত না শ্ৰুত নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট NKTV+